নমস্কাৰ আপুনি চাই আছে অপৰাধনামা মই জয়ন্ত মাধৱ গোস্বামী তেজপুৰৰ বাঁহবাৰীত শিহৰণকাৰী ঘটনা এগৰাকী মহিলাক জীৱন্তে জ্বলাই হত্যা কৰিলে ডাইনী অন্ধবিশ্বাসত মহিলাগৰাকীক হত্যা কৰা হ'ল মৃত মহিলাগৰাকীৰ নাম হৈছে সংগীতা কাপি তেজপুৰৰ বৰসুনত এই লোমহৰ্ষক ঘটনা সংঘটিত হয় ঘটনাৰে জড়িত 6 অভিযুক্তক আটক কৰি বৰ্তমান তেজপুৰ আৰক্ষীয়ে চলাইছে তদন্ত 6 অভিযুক্তক আটক কৰা হৈছে জীৱন্তে জ্বলাই হত্যা কৰা হ'ল এগৰাকী নিৰীহ মহিলাক ডাইনী সজাই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এই জঘন্য কাণ্ড অমানৱীয় কাণ্ড সংঘটিত কৰিলে চাহবাগিচা অঞ্চল এই অঞ্চলটো শিক্ষাৰ পোহৰ নপৰা এটা অঞ্চল আৰু এই অঞ্চলটোতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰিলে ডাইনী সজাই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশ লোকে হত্যা কৰিলে এইগৰাকী নিৰীহ মহিলাক বাক্সাৰ কালাপানীত ছাত্ৰীৰ মৃত্যু টিউশনলৈ আহি একেলগে বিহ পান কৰিছিল 3 গৰাকী ছাত্ৰীয়ে যোৱা 9 ডিসেম্বৰৰ ঘটনা 9 ডিসেম্বৰত বিহ পান কৰিছিল 3 গৰাকী ছাত্ৰীয়ে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্ৰীগৰাকীৰ পূৰ্বে 13 ডিসেম্বৰত মৃত্যু হৈছিল এগৰাকী ছাত্ৰীৰ আনহাতে বৰ্তমানে গুৱাহাটীৰ আয়ুচন্দ্ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে আনগৰাকী ছাত্ৰী শিক্ষকৰ মানসিক অত্যাচাৰত চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে গুলিবিদ্ধ প্ৰাঞ্জল দাস আলফা স্বাধীনৰ জড়িত নহয় বিবৃতি যোগে এই কথা জনালে আলফা স্বাধীনে বাইহেটা চাৰিআলিত আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত এনকাউন্টাৰ কৰিছিল প্ৰাঞ্জলক দেওবাৰে নিশা আৰক্ষীৰ গুলিত আহত হৈছিল প্ৰাঞ্জল সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাঞ্জল দাস ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল গুলিবিদ্ধ প্ৰাঞ্জল দাস শোণিতপুৰৰ চতিয়াৰ মনাইত নৃশংস হত্যাকাণ্ড পিতৃৰ দাৰঘাপত 25 বছৰীয়া পুত্ৰৰ মৃত্যু প্ৰফুল্ল পাটৰে হত্যা কৰিলে প্ৰবীণ পাটৰক চতিয়াৰ উত্তৰাঞ্চলৰ মনাই চাহবাগিচাত এই ঘটনা ঘৰুৱা কন্দলৰ বাবে এই হত্যাকাণ্ড হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে চতিয়া আৰক্ষীয়ে মই গম পালো যে আমাৰ মনাই বাগান 11 নম্বৰ লাইনত যে কটাকটি হৈছে বুলি খবৰ পোৱাৰ পিছত আহিল মই আহাৰ পিছত চাইছো যে লৰা দেউতাই কাটি দিছে তাকে এই বস্তু মই কি নাম বাপেকৰ প্ৰফুল্ল পাটৰ আৰু যিজন মানে বৰ্তমান লৰা প্ৰবীণ পাটৰ নিহত হৈছে কিমান বয়স আছে 24 বছৰ হৈছে ৰঙিয়ানগৰৰ এনটি ৰোডত ৰাইজৰ বিচাৰৰ সন্মুখীন হ'ল ড্ৰাগছ আসক্ত যুৱক বিদ্যুতৰ খুঁটাত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান কৰিলে এটা মোবাইল চোৰক একাংশই লপা থপা দিলে ড্ৰাগছ আসক্ত যুৱক তথা মোবাইল চোৰ ৰঙিয়াৰ খৈৰাবাৰীৰ জিতুমণি কলিতাক ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ এটি ৰোডত থকা ঈদগাহ ময়দানৰ সমীপৰ এখন দোকানত যুৱকজনে কোনো নথকা অৱস্থাত প্ৰৱেশ কৰি মোবাইল চুৰি কৰি লৈ যায় মোবাইল চুৰি কৰিবলৈ চেষ্টা চলায় পিছত ৰাইজে যুৱকজনক ধৰি উত্তম মধ্যম সুধাই আৰক্ষীক গতাই দিয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰা হয় এটা ড্ৰাগছ লবলৈ ব্যৱহাৰ কৰা সিৰিঞ্জ অৰ্থাৎ ড্ৰাগছ আসক্ত এইসকল যুৱকে এতিয়া এনেদৰে নামি পৰিছে চৰ্যবৃত্তিত কাৰোবাৰ মোবাইল থপিয়াই নিছে কাৰোবাৰ চেইন থপিয়াই নিছে যাৰ বাবে দিনক দিনে ৰাজ্যত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে এবাৰ ৰঙিয়াত এজন যুৱক হাতেলতে ধৰা পৰিল মোবাইল কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল মোবাইল চুৰিৰ চেষ্টা চলাইছিল আৰু তেনে সময়তে হাতেলতে কৰায়ত্ব কৰি ৰাইজে আৰক্ষীক সমজাই দিয়ে যুৱকজনক আৰু যুৱকজনৰ কবলৰ পৰা ড্ৰাগছ লোৱা এটা সিৰিঞ্জ উদ্ধাৰ কৰিছে যুৱকজনৰ পৰা শেহতীয়াভাৱে ঈদগাহ ময়দানৰ সমীপত থকা কেইবাখনো দোকানৰ পৰা মোবাইল চুৰি হৈ আছিল আৰু এই যুৱকজনে মোবাইল চুৰি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে চাৰ্জৰ পৰা নাই তাৰপিছত আমি থানাত গ'লোঁ থানাত কেছ দিলোঁ এণ্ট্ৰি দিলোঁ দি গুচি আহিলোঁ আহি তাৰপিছত মোবাইল আৰু মোবাইল ল'লোঁ মই চাৰ্জত মোবাইল নলগাওঁ চাৰ্জাৰডাল হেৰি আমি এতিয়া মোবাইল চাৰ্জত দিলে ব্লেংকেটৰ তলত চাৰ্জত লগাই থৈ দিওঁ তাতে চাৰ্জাৰডাল আছে মোবাইলটো পকেটত লৈ কাম কৰি আছোঁ কাম কৰি তেতিয়া ভাত খাব আহি আছোঁ আহি পেলাই চাৰ্জ ৰুমৰ ভিতৰত উঠি ব্লেংকেট চেংকেট চব উল্টা পাল্টা কৰি চাৰ্জাৰ খুলি মোবাইল চাই আছে তেতিয়া তাক খৈৰাবাৰীৰ ল'ৰা বোলে কি কৈ আছে
হুজাইত ৰামপুৰ বস্তি গাঁৱত চাঞ্চল্যকৰ ঘটনা মাজনিশা দুৰ্বৃত্তই জ্বলাই থৈ গ'ল বাইক আৰু ঘৰৰ এটা অংশ ঘৰৰ অগ্নিসংযোগ কৰাৰ ফলত ইনভাৰ্টাৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী জ্বলি চাৰখাৰ হয় বাইকৰ কাষতে থকা এখন চাৰিচকীয়া বাহনৰো ক্ষতি সাধন বাইকখনৰ গৰাকী হৈছে চন্দ্ৰহান্স চৌহান ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য রামপুরত এনেকুৱা হৈছে যে আমি শান্তিৰে শুব পৰা নাই ৰাতি এই চুৰৰ উপদ্ৰৱত চাউলক মানে নতুন বাইক এটা জ্বলাই ঠাই কৰি গৈছে আৰু এই ঘৰতো জ্বলাইছে ধান চান সব মানে চুৰৰ উপদ্ৰৱত আমি মানে শান্তিৰে একদম থাকিব পৰা নাই আৰু প্ৰশাসন আহেও যদি ৰাতি সাইলেন্ট বজায় কিন্তু মানে আমিও সজাগে থাকো কিন্তু কোন সময়ত আহি সিহঁতি এনেকুৱা আমাক অশান্তি কৰি দিয়ে যে মানে আপোনাৰ মানে আমাক আৰু মানে জিয়াই থাকিবলৈ মানে হেৰি কৰি মানে ঘৰটো কাৰ ঘৰ কি নাম তো আমাৰ অছেলাল চৌহান সুভাষ চৌহান তেওঁৰ দেউতাৰ নাম আচ্ছা বাইক একটা জ্বলাই থৈ গৈছে হয় ধান আছিল ঘৰৰ বেটো জ্বলাই থৈ গৈছে কিতাপ ল'ৰা ছোৱালী পঢ়া সব কিতাপ চিতাপ ইনভাইটাৰ সব জ্বলাই থৈ গৈছে তিনিচুকীয়াৰ হদিয়াত এনকাউণ্টাৰক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰক্ষী আৰু গুলিবিদ্ধ তিনি যুৱকৰ পৰিয়ালৰ বিপৰীত ভাষ্যই ৰহস্য ঘন কৰি তুলিছে সমগ্ৰ কাণ্ড তিনি যুৱকে আলফা স্বাধীনলৈ যাবলৈ ওলোৱা বুলি আৰক্ষীয়ে কৰা অভিযোগ নচ্ছাত কৰিছে গুলিবিদ্ধ যুৱকৰ পৰিয়ালে যুৱক কেইজন আলফা স্বাধীনৰ যোগদানৰ বাবে যোৱা বুলি এজাহাৰত লিখি দিয়া বুলি কৈছিল আৰক্ষীয়ে পৰিয়ালে নিজেই যুৱক কেইজন নিষিদ্ধ সংগঠনত যোগদানৰ বাবে যোৱা বুলি জনোৱাৰ অজুহাত দেখুৱাই এনকাউণ্টাৰক ন্যায্যতা দিয়াৰ চেষ্টা কৰিছিল আৰক্ষীয়ে কিন্তু যুৱক কেইজনৰ পৰিয়ালৰ মতে এজাহাৰত সন্ধানহীন হোৱা বুলিহে লিখা হৈছিল আলফা স্বাধীনত যোগদানৰ বাবে যোৱা নাই বুলি লিখা নাছিল আপোনাৰ জনাইছো আলফা স্বাধীনত যোগদানৰ বাবে যোৱা বুলি কোনো কথাই লিখা নাছিল এজাহাৰত ইয়াৰ মাজতে আলফা স্বাধীনৰ বিবৃতি দি গুলিবিদ্ধ তিনি যুৱক আলফা স্বাধীনৰ সৈতে কোনো ধৰণেৰে সম্পৰ্কিত নহয় বুলি স্পষ্টীকৰণ দিয়ে লগতে এনে ভুৱা এনকাউণ্টাৰ বন্ধ কৰাৰ দাবী জনায় আলফা স্বাধীনে যুৱক কেইজনক বুজনি দি উভতাই নানি ভুৱা সংঘৰ্ষ কৰা বুলি বিবৃতি দিছে আলফা স্বাধীনে একাংশ লোকে এই আপত্তিও দৰ্শাইছে যে এনকাউণ্টাৰৰ সময়ত যুৱক কেইজন নিৰস্ত্ৰ আছিল নিৰস্ত্ৰ যুৱক কেইজনক কৰায়ত্ব নকৰি এনকাউণ্টাৰ কৰাটো কিমান যুক্তিকৰ হৈছে সেয়া বিচাৰ্যৰ বিষয় এই কথাটো চোৱা উচিত আছিল যে যুৱক কেইজন সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকসকলে আৰক্ষীক জনাইছিল তেনেস্থলত যুৱক কেইজনক গুলিওৱাটো কিমান সমীচীন হৈছে অসম আৰক্ষীয়ে এবাৰ বিবেচনা কৰি চোৱা উচিত বুলি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত চাৰিজনকৈ যুৱকক অসম পুলিচে বা অসম আৰক্ষী প্ৰশাসনে আলফাৰ সন্দেহত বা আলফালৈ যাব বুলি সন্দেহত তেখেতসকলক এনকাউণ্টাৰৰ নামত চাৰিজনকৈ যুৱকক যিটো তেখেতসকলে গুলিয়াইছে বা এনকাউণ্টাৰ কৰিছে সেই এনকাউণ্টাৰ কৰা কাৰ্যত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু আমি গৰিহণা জনাইছোঁ কাৰণ এইখন অসমত যদি অসমীয়া যুৱকসকলক কেৱল সন্দেহৰ নামত যদি তেখেতসকলে যদি গুলিয়াই ঘূণীয়া কৰে তাত তেখেতসকলৰ ভৱিষ্যত জীৱনটো যদি ধ্বংস কৰিবলৈ বিচাৰে তেনেহ'লে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও আমি ছাপোৰ্ট নকৰোঁ ৰঙিয়াৰ যুৱক প্ৰাঞ্জল দাসকো পুৱতি নিশা আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছতে এই এনকাউণ্টাৰক নাটকীয় আখ্যা প্ৰাঞ্জল দাসৰ পৰিয়ালৰ কামৰূপৰ বাইহাটা চাৰিআলিৰ শালমাৰাত এনকাউণ্টাৰ হৈছিল প্ৰাঞ্জল ওৰফে ভুলুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলী চলোৱা বুলি দাবী কৰে আৰক্ষীয়ে নিশাৰ ভাগত আৰক্ষীয়ে প্ৰাঞ্জল দাসৰ ঘৰৰ পৰা আলফা স্বাধীনৰ পতাকাও উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছে গোটেই ঘটনাক প্ৰাঞ্জল দাস ওৰফে ভুলুৰ পৰিয়ালটোৱে নাটক আখ্যা দিছে প্ৰাঞ্জল দাসৰ ঘৰ ৰঙিয়াৰ ৯ নম্বৰ ৱাৰ্ডত এটা ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল গুলিবিদ্ধ প্ৰাঞ্জল সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাঞ্জল দাস ওৰফে ভুলু তেখেতক এনেকুৱা জোৰে মাৰিছে মানে এনেকুৱা চিঞৰিছে কমেও ৫-৬জন মান পুলিচ আছে ভিতৰত এনেকুৱা মাৰিছে সি ইমান জোৰে চিঞৰিছে মানে মই তাতে ঘূৰি চাই ৰখি গ'লো তেখেতসকলে দৌৰি আহি কিনে মানে খিৰিকীবিলাক পৰ্দা চৰ্দা চব টানি দিছে কৈছে কি যে আলফাৰ লগত লিংক থকা বুলি কিন্তু ২৪ ঘণ্টাইতো তেখেতে ইয়াতেই থাকে তিনিআলিতে থাকে কি কৰে তেখেতে ফাইনেন্সৰ কাম কৰে আলফাৰ লগত তাৰ একো লিংক নাই কি নাম তেখেতৰ প্ৰাঞ্জল দাস ফ্লেগখন তেখেতে আমাৰ আগৰ ৰুমত শ্ব'কেছটোত পাইছে তাতে মানে মোৰ ফাদাৰ ইন লয় পইচা চইচা থয় তেখেতেতো ডেইলি খোলা মেলা কৰিয়ে থাকে আমিও খোলা মেলা কৰোঁ আমি তেতিয়া কোনোদিন দেখাই নাই তাতে এতিয়া তেখেতে তাতে থকা বুলি কৈছে তাতে পাইছে
পুলিশ আহিছে এতিয়া কমলপুৰ থানাৰ চব পুলিচবোৰ আহিছিলে বাইদেউ এজনী আহিছিলে ৰঙিয়া থানাত সুধি কমলপুৰ থানালৈকে গ'লো কমলপুৰ থানাত আমি ৰখি আছোঁ বহুত সময় ভিতৰতো সোমাব নিদিয়ে তাক চাব খুজিছিলোঁ চাব নিদিয়াত তাৰমানে সিহঁতে কয় ইয়াতে তিৰোতাৰ একো নাই যাব পাৰে আপোনালোক যাওক কি কৰিব ইয়াতে এনেকৈ কোৱাত আমি আৰু বাহিৰতে থিয় হৈ আছোঁ কিন্তু খিৰিকীৰে চাই আছোঁ মাৰি আছে চাউণ্ড শুনি আছোঁ মা কৈ চিঞৰি আছে সি ওপৰতে গুচি আহিলোঁ গুচি আহি আমি কাপোৰ খুলিছোঁ চেঞ্জ কৰিছোঁ মাত্ৰ এনেতে দৰ্জাত তাৰমানে মাতি আছে বোলো গেট খোলক এনেকৈ যেতিয়া কৈ আছে আমি গেট খুলি চাওঁ যে টচ মাৰি আছে বেয়াকৈ মই কৈছোঁ হাৰে কোন আহিলে ৰাতি ইয়াতে আহি চকেজটো চাইছে নাপাই গৈছে এইটো কি আছে খোলক মই নিজে খুলি দিলোঁ খুলি দিয়াত আছে বহুত সময় পিছততো কৈছে ইয়াতে আছে এনেকৈ ক'লে বোলে ফ্লেগ এখন পাইছে আলফা ফ্লেগ হয় আৰু কিন্তু মোৰ অনুমান কাপ প্লেটৰ লগত বাবা ফ্লেগ এখন থ'বনে দেউতাকে থ'লেতো গালি পাৰিব মই দেখিলেতো তাক মই ধৰিমেই সন্তান এটাক বাৰু সেইবিলাকত যাব দিম নেকি কিন্তু কাপ প্লেটত কেনেকৈ আহিল মোৰ প্ৰশ্ন এইটো আজি আৰু শুনা পালোঁ তোমালোকৰ মুখত এইটো ঘটনা গোলা বুলি শুনিলোঁ কি কাৰণে মানে হয়তো ৰাতি আমি যেনেকৈ ওপৰত মাৰি থকা দেখিছোঁ তেনেকৈ হয়তো তাৰ পাৰ্টনাৰজনক দেখুৱাবৰ কাৰণে লৈ গৈছিল ক'ব পাৰে যা সি মাৰৰ উৎপাতত কিজানি তাক দৌৰিব দিয়া সেই পইণ্টতে মাৰি দিলে কিজানি সেইটোৱে হ'ব ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল চাকৰি কালত এই সম্পত্তিখিনি গোটাইছিল নে তেওঁ চাকৰি পূৰ্বৰে পৰা এই সম্পত্তি আছিল কাৰণ তেওঁ এটা কথা কৈছে তেওঁৰ সম্পত্তি পৈতৃক সম্পত্তি গতিকে সেই পৈতৃক সম্পত্তি যদি হয় তেতিয়াহ'লে তেওঁ যেতিয়াৰ পৰা চাকৰি কৰিছিল এই 8টা বছৰত তেওঁ এইখিনি সম্পত্তি গোটোৱা নাই গতিকে এই 8টা বছৰত তেওঁ কিমান সম্পত্তি ক্ৰয় কৰিছিল আৰু যদি তেওঁ ক্ৰয় কৰিছিল সেয়া যিহেতু পিতৃৰ নামত কৰিছিল গতিকে পিতৃৰ নামত কৰিছিল পিতৃৰ পৰা তেওঁ উপহাৰ পোৱা বুলি তথ্যত ইতিমধ্যে উল্লেখ আছে গতিকে আৰক্ষীয়ে এই গোটেই কথাখিনি চাবলৈ গ'লে আৰক্ষীৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে এতিয়া সুকন্যা বৰা কিন্তু কথা হৈছে যে সিএম ভিজিলেন্সৰ বাবে প্ৰত্যাহ্বান হৈ পৰা এই সুকন্যা বৰাই সঁচাকৈ চতুৰ কাৰণ তেওঁ যিখিনি সম্পত্তি এতিয়ালৈকে পাহাৰ সম সম্পত্তি তেওঁ গৰাকী সেই পাহাৰ সম সম্পত্তিৰ গৰাকী সুকন্যাৰ নিজৰ নামত কিমান সম্পত্তি আছে গতিকে এতিয়া চাই থকা হৈছে যে তেওঁ চাকৰি কালত কিমান সম্পত্তি গোটাইছিল কিন্তু তাতো তেওঁ চতুৰালি আছে কাৰণ তেওঁ চাকৰি কালত যিখিনি সম্পত্তি তেওঁ গোটাইছিল সেয়া তেওঁ প্ৰায়ভাগে নিজৰ নামত নাই গতিকে সঁচাকৈ হৈ পৰিছে তেওঁ গ্ৰেপ্তাৰ কৰাটো এক প্ৰত্যাহ্বান সিএম ভিজিলেন্সৰ বাবে এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ পূৰ্বতে নিমন্ত্ৰণ দিয়া হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক কিন্তু বিশেষ কাৰণবশতঃ জো বাইডেন উপস্থিত থাকিব নোৱাৰে তাৰ পিছত নিমন্ত্ৰণ জনোৱা হ'ল মেক্ৰক আৰু মেক্ৰনে উপস্থিত থাকিব বুলি ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে উল্লেখযোগ্য যে 2023 চনৰ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসক যিটো দিৱসক বেষ্টিল ডে বুলি কোৱা হয় সেই দিৱসটোৰ মুখ্য অতিথি আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জুলাই 14 তাৰিখে ফ্ৰান্সত এই দিৱস উদযাপন কৰা হয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিলে বেষ্টিল ডেৰ দিনাখন আৰু সেই দিনাখন ফ্ৰান্সৰ আকাশত উৰিছিলে ৰাফাইল বিমান আৰু সেই দিনাখন 241 জন সদস্যৰ ভাৰতীয় বায়ুসেনা ভাৰতীয় স্থলসেনা আৰু ভাৰতীয় নৌসেনাৰ কণ্টিজেণ্টে বেষ্টিল ডেত পেৰেড কৰিছিলে সেই প্ৰক্ৰিয়াই ভাৰত আৰু ফ্ৰান্সৰ মাজত যি দ্বিপাক্ষিক সম্বন্ধ সেই সম্বন্ধ সুদৃঢ় কৰিছিল আৰু মেক্ৰ উপস্থিত থাকিব গণতন্ত্ৰ দিৱসত মেক্ৰৰ উপস্থিতিয়ে সেই সম্বন্ধক পুনৰ আৰু সুদৃঢ় কৰিব আৰু আন এক পৰ্যায়লৈ লৈ যাব এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ পূৰ্বতে নিমন্ত্ৰণ দিয়া হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক কিন্তু বিশেষ কাৰণবশতঃ জো বাইডেন উপস্থিত থাকিব নোৱাৰে তাৰ পিছত নিমন্ত্ৰণ জনোৱা হ'ল মেক্ৰক আৰু মেক্ৰনে উপস্থিত থাকিব বুলি ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে
উল্লেখযোগ্য যে 2023 চনৰ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসক যিটো দিৱসক বেষ্টিল ডে বুলি কোৱা হয় সেই দিৱসটোৰ মুখ্য অতিথি আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জুলাই 14 তাৰিখে ফ্ৰান্সত এই দিৱস উদযাপন কৰা হয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিলে বেষ্টিল ডেৰ দিনাখন আৰু সেই দিনাখন ফ্ৰান্সৰ আকাশত উৰিছিলে ৰাফাইল বিমান আৰু সেই দিনাখন 241 জন সদস্যৰ ভাৰতীয় বায়ুসেনা ভাৰতীয় স্থলসেনা আৰু ভাৰতীয় নৌসেনাৰ কণ্টিজেণ্টে বেষ্টিল ডেত পেৰেড কৰিছিলে সেই প্ৰক্ৰিয়াই ভাৰত আৰু ফ্ৰান্সৰ মাজত যি দ্বিপাক্ষিক সম্বন্ধ সেই সম্বন্ধ সুদৃঢ় কৰিছিল আৰু মেক্ৰ উপস্থিত থাকিব গণতন্ত্ৰ দিৱসত মেক্ৰৰ উপস্থিতিয়ে সেই সম্বন্ধক পুনৰ আৰু সুদৃঢ় কৰিব আৰু আন এক পৰ্যায়লৈ লৈ যাব নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা ৰাহুল গান্ধীৰ নেতৃত্বত পুনৰ ভাৰত জোড়ো যাত্ৰা সেপ্টেম্বৰৰ 7 তাৰিখ 2022 চনত ৰাহুল গান্ধীয়ে প্ৰথমটো ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল তামিলনাডুৰ পৰা আৰু সেই যাত্ৰাৰ অন্ত পৰিছিল কাশ্মীৰত প্ৰায় এসপ্তাহ শিৱসাগৰৰ গেলেকীত পল্লৱজ্যোতি গগৈৰ এনকাউণ্টাৰৰ পাছতে চকু পানীৰে বাট নেদেখা হৈছে পল্লৱৰ মাতৃয়ে পল্লৱ আলফা স্বাধীনৰ সদস্য নহয় বুলি মাতৃয়ে উল্লেখ কৰিছে যি সময়ত আৰক্ষীয়ে দাবী কৰিছে আলফা স্বাধীনৰ সদস্য বুলি সেই সময়ত আৰক্ষীৰ এই দাবীক নচ্ছাত কৰিছে পল্লৱৰ মাতৃয়ে পল্লৱক ষড়যন্ত্ৰমূলকভাৱে এনকাউণ্টাৰ কৰাৰ অভিযোগ মাতৃৰ শুকুৰবাৰে গা বেয়া হোৱাত কামৰ পৰা উভতি আহি থাকোঁতে আৰক্ষীয়ে ধৰি নিছিল পল্লৱক আৰু শনিবাৰে পুৱা ঘৰত সমজাবলৈ আহি পিতৃ মাতৃৰ সহি লৈছিল সহি কৰাৰ পিছত পুনৰ সোধা পোছা কৰিবলৈ আছে বুলি লৈ গৈছিল পল্লৱক উল্লেখযোগ্য যে 5 বছৰ পূৰ্বেও আলফা স্বাধীনৰ সদস্যৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল যদিও আলফা নহয় বুলি লিখি দি এৰি দিছিল পল্লৱক আগতে কোম্পানীত আছিলে কিন্তু কোম্পানীৰ পৰা আজি 2 মাহ হ'ল তাৰপিছত এতিয়া হাজিৰা কৰিবলৈ ওলাই গৈছিলে সি হাজিৰা কৰিবলৈ ওলাই যাওঁতে সি সেইদিনাখন জ্বৰ আছিলে জ্বৰত সি গুচি আহিলে জ্বৰৰ কাৰণে গুচি আহি কাম নকৰোঁ বুলি গুচি আহিছিলে সেই ৰাস্তা পাই সি ধৰি নিছে 24 ঘণ্টাৰ ভিতৰত কথাষাৰ সুধিব ঘূৰাই দি থৈ যাম সি বুলি কৈছিলে সি কিন্তু মোক কৈছিলে যে মা মোক মাৰিব সিহঁতি মাৰিম বুলি কৈছিলে সি অনুৰোধ জনাম আমাৰ ল'ৰাটো যেন মোক ঘূৰাই পাওঁ সেইবোৰ ক্ষেত্ৰত সি নাই মই অনুৰোধ জনাইছো সেইবোৰ ক্ষেত্ৰত নাই সি মই নালাগে গোটেই সেইবোৰ ক্ষেত্ৰত নাই বুলি আৰু শিৱসাগৰৰ এনকাউণ্টাৰক লৈ শিৱসাগৰ আৰক্ষীয়ে কি বিবৃতি দিলে কাৰণ শিৱসাগৰ আৰক্ষীয়ে কেতবোৰ অভিযোগ আনিছে পল্লৱজ্যোতি গগৈৰ বিৰুদ্ধে এক বিবৃতি যোগে এইখিনি কথা এইখিনি তথ্য আগবঢ়াইছে শিৱসাগৰ আৰক্ষীয়ে যে 9 ডিচেম্বৰৰ বিস্ফোৰণত জড়িত আছিল পল্লৱজ্যোতি গগৈ জয়সাগৰত সংঘটিত হোৱা 9 বিস্ফোৰণত জড়িত আছিল পল্লৱ 2019 চনত আলফা স্বাধীনত যোগদান কৰিছিল পল্লৱে म्यानमाৰৰ আলফাৰ শিবিৰত এমাহ থাকি আহিছিল পল্লৱ ইয়াৰ উপৰিও অৰুণাচলৰ খুনচা কাৰাগাৰত 4 মাহ বন্দী হৈ আছিল পল্লৱ আলফা স্বাধীনৰ যোগাযোগকাৰীৰ চোৰাংচোৱা হিচাপে আছিল পল্লৱক লগত লৈ অভিযান চলাবলৈ যাওঁতেই এনকাউণ্টাৰ হয় সাৰ্চ অপাৰেচনৰ সময়তে পলায়নৰ চেষ্টা চলাইছিল 9 ডিচেম্বৰৰ বিস্ফোৰণত গ্ৰেনেড দলিয়াইছিল পল্লৱে আলফা স্বাধীনৰ পৰা নিয়মিতভাৱে ধান লাভ কৰি আহিছে পল্লৱে আৰক্ষীৰ বিবৃতিত এইখিনি কথা উল্লেখ কৰা হৈছে আলফা স্বাধীনৰ সকলো কুটাঘাতমূলক কামত সহযোগ কৰে পল্লৱে সমস্যাটো এটা ৰাজনৈতিক সমস্যা এই সমস্যা ৰাজনৈতিকভাৱে আসলতে ভাৰত চৰকাৰে মানে সমাধানৰ বাস্তৱ পদক্ষেপ ল'ব লাগিব হেহতিয়াকৈ যি ধৰণৰ ঘটনা ঘটিছে অসমৰ কেৱল এই হদিয়াত বুলিয়ে তিনচুকীয়াত বুলিয়ে নহয় ভালেকেইটা এনকাউণ্টাৰ সংঘটিত হৈছে অসম ৰাজ্যখনত অসম চৰকাৰে অত্যাধিক অসম আৰক্ষীক
এই মানে অধিকাৰটো দিয়াৰ কাৰণে হৈছে। গতিকে আমি ভাবোঁ যে অসমত পুনৰ এচাম যুৱকক আচলতে এই ধৰণৰ সন্দেহত আচলতে মানে আক্ৰমণ কৰি নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি সমাধান বিচাৰোঁ, আলফা সমস্যাটো ৰাজনৈতিক সমাধান বিচাৰোঁ। চৰকাৰে আন্তৰিকতাই ল'ব লাগে, ভাৰত চৰকাৰে, অসম চৰকাৰে। আৰু আলফাৰো যি সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, ৰাজনৈতিকভাৱে আচলতে এৰা ধৰা মনোভাৱেৰে ইয়াক সমাধানৰ ব্যৱস্থা কৰিব লাগে। আলফা আৰু চৰকাৰৰ এই যিটো সমস্যা, দীৰ্ঘদিনীয়া আলফাৰ সমস্যা, যিটো এনকাউণ্টাৰ যিটো সমস্যা, এইটো আচলতে ৰাজনৈতিকভাৱে এইটো মীমাংসা কৰিব পৰা যাব, কিন্তু কাৰোবাক গুলিয়াই এনকাউণ্টাৰ কৰি আচলতে এনেকুৱা ধৰণৰ সমস্যা মীমাংসা কেতিয়াও কৰিব পৰা নাযায়। আমি এটা কথা লক্ষ্য কৰিছোঁ, আমাৰ শিৱসাগৰতে শেহতীয়াকৈ এনেকুৱা ধৰণৰ এজন যুৱকৰ মৃত্যু হৈছে। আজি বেতবাৰী এটা অঞ্চলত আজি কিছুদিনৰ আগত বেতবাৰী সেই যুৱকজনৰ মৃত্যু হৈছে। তাৰ বিপৰীতে কালি পল্লৱজ্যোতি গগৈক এনকাউণ্টাৰ কৰা হৈছে। আমি আচলতে ৰাইজৰ দলে এনেকুৱা কাৰ্য নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ আৰু তীব্ৰ আচলতে পল্লৱজ্যোতি গগৈক আমি ন্যায় বিচাৰিছোঁ। পল্লৱজ্যোতি গগৈৰ কাৰণে আৰু তেখেতক ক্ষতিপূৰণ বিচাৰিছোঁ। ইয়াক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে, বিভিন্ন স্থানীয় দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে। শিৱসাগৰৰ এই এনকাউণ্টাৰ সন্দৰ্ভত আমি আগবঢ়াম আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক ৰিপৰ্ট, আৰু ইয়াৰ লগে লগে অপৰাধনামাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। হয়, যোৱা 9 ডিচেম্বৰৰ সন্ধিয়া জয়সাগৰত হোৱা বিস্ফোৰণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিছে পল্লৱজ্যোতি গগৈ নামৰ এজন যুৱকক, আৰু সেই যুৱকজনৰ ঘৰ হৈছে শিৱসাগৰ বিক্ৰমপুৰ চাৰিআলিত। সেই বাতৰি আমি ইতিমধ্যেই প্ৰচাৰ কৰিছোঁ। আৰু সেই পল্লৱজ্যোতি গগৈৰে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি, অত্যাধিক ফোন কৰা বুলি সেই সন্দেহত শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰে নিবাসী এজন যুৱক দীপু দুৱৰা আৰু দীপ লাহন নামৰ এজন যুৱকক গুৱাহাটীত আটক কৰিছে। আৰু ইয়াকে লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মই পোনপ্ৰথমে ইয়াত এটা ঘৰ দেখুৱাব বিচাৰিছোঁ। এইটোৱে হৈছে সেইটো ঘৰ, দীপু দুৱৰাৰ, যিজন যুৱকক ইতিমধ্যে আটক কৰি নিশাই শিৱসাগৰ সদৰ থানালৈ লৈ যোৱা হয়। এইটোৱে হৈছে সেইটো ঘৰ, দীপু দুৱৰাৰ ঘৰ। আৰু ইয়াত বৰ্তমান তেওঁলোকৰ স্থানীয় ৰাইজ আৰু তেওঁলোকৰ অভিভাৱকসকল আছে, পিতৃ মাতৃ আছে। মই জানিব হাস্য ল'ম, কি ক'ব এই গোটেই ঘটনাটোৰ প্ৰসংগত? মোৰ নাম শ্ৰী বিপুল লাহন আৰু মই বিক্ৰমপুৰ চাৰিআলি হয়। মোৰ কালি ল'ৰাটো ফুৰিবলৈ পৰহিয়ে গৈছিল মোৰ নিজৰ ভতিজাকেইটাৰ লগত। তেওঁলোক বৰাগাঁৱত আছে, গাড়ী এখন চাম বুলি গৈছিলে। যাওঁতে আচানক তেওঁলোকে কালি গধূলি মানে তেওঁলোকক নিৰ্দোষী ল'ৰাটোক মানে ক্ৰাইম ব্ৰাঞ্চৰ বুলি কৈছে, তেওঁক মানে ধৰি লৈ গৈছে। লৈ গৈ পহিলা হাতীগাঁও থানালৈ নিছে, তাৰ পাছত মানে লাষ্ট গেটলৈ নিছে। লাষ্ট গেটত নি তেওঁলোক মোৰ ভতিজাকেইটা 2টা-2:30 বজালৈকে তাত ৰৈ আছে, তেওঁক এৰি দিয়া নাই, হাৰাশাস্তি জেৰা কৰিছে। আৰু যিটো ল'ৰাই আলফা শব্দটোও নাজানে ভালকৈ, সেই ল'ৰাটো ইয়াত গাঁওবাসীয়ে জানিব, চবেই জানিব। যিটো ল'ৰাক মানে আমি আজিলৈকে দেখা নাই, কোনো ক'ব নোৱাৰে যে ল'ৰাটো বেয়া বুলি, গোটেই সৰু ল'ৰা এটাই চিনি পায় তাক। গতিকে লৈ নিৰ্দোষী ল'ৰাটোক এনেকুৱা হাৰাশাস্তি দিয়াৰ কাৰণে আমি বহুত দুখিত। আৰু মই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই ধৰণে এই মোবাইলত মানে ইটোৰ পৰা সিটোলৈ ফোন কৰোঁতেই যদি মানে দুখী হয়, তেনেহ'লেচোন কোনো কাৰোলৈ গাঁৱত ফোন কৰিবই নোৱাৰিব, লগৰ ল'ৰাইও কৰিব নোৱাৰিব, কাৰোলৈ কৰিব নোৱাৰোঁ। আজি ল'ৰাটো মোৰ 10 অক্টোবৰত মানে ভৰিত দুখ পালে, তাৰ হাড় ভাগি গৈছে আঙুলিটো। সি বেড ৰেষ্ট দিছিলে 1.5 মাহ। আজি 3 দিনমান হৈছে ভাল পাই পিনি ককাইহঁতৰ লগত মানে হেৰিয়ালৈ গৈছে, গুৱাহাটী গৈছে। মাতৃ আছে, কি ক'ব? মই ক'ম যে তেওঁৰ ককাইহঁতৰ লগত গৈছিলে গুৱাহাটীত ফুৰিবলৈ, তেওঁলোকৰ এই ভৰিত দুখ পাই আছে ল'ৰাটো, ফুৰিবলৈ যাওঁ বুলি মোক ক'লে, বোলে মই যা তেতিয়াহ'লে গাড়ীতহে যাবি। সেইটো কথা ক'লে ইতিমধ্যে, আপোনালোকে এতিয়া কি বিচাৰিছে? আমি ন্যায় বিচাৰিছোঁ, সোনকালে এৰি দিব লাগে। আৰু তেওঁলোকে যিজনে ৰাতিটো জেৰা কৰিছে, সেই ল'ৰাটো ভৰিটো খুলি চাওকচোন, জোতাযোৰ কেনেকুৱা হৈ আছে ভৰিটো, এতিয়াই গম পাব তেওঁ। আপোনাৰ সন্তানক? মই সন্তানক এইটো ক'ম, মোক কালি গধূলি ইয়াৰ পৰা 11 বজাত নিছে, আৰু গধূলিয়ে ঘূৰাই দিয়া কথা আছিলে। কালি গধূলিয়ে ঘূৰাই দিয়া কথা, ল'ৰাটো দীপু দুৱৰা ঘূৰাই দিয়া ল'ৰাটো আজিলৈকে এপৰলৈকে পোৱা নাই। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিলম্ব অনুৰোধ কৰিছোঁ যেন মোৰ ল'ৰাটো সোনকালে ঘূৰাই আনি মোৰ ওচৰত দিয়েহি। কি ক'ব এই গোটেই ঘটনা প্ৰসংগত?
গোটেই ঘটনা প্ৰসংগত মই এটাই কথাই কওঁ যে এই ল'ৰাকেইজন নিৰ্দোষী আমি জানো, গাড়ী চলাই খাই আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, কোনো ফোন কলৰ ভিত্তিত বিক্ৰমপুৰৰ ল'ৰাক যাতে হাৰাশাস্তি নকৰে। আমি ইমান কষ্টৰে বানত আক্ৰান্ত হোৱা মানুহ এই ধানকেইডাল চপাবলৈ আমাক শান্তি দিয়ে যেন। সদায় তেওঁৰ লগত আমি মহিলা সমিতি আছোঁ আৰু সদায় থাকিম। গতিকে আমাৰ এই কথাষাৰ তেওঁ যাতে ৰাখে, ল'ৰাকেইটাক মুক্তি দিয়ে। DGP মহোদয়লৈ মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আমাৰ বিনা দোষী ল'ৰাখিনিক বিনা চৰ্তে মুকলি কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিছোঁ, তেওঁ গঢ়া সোণৰ অসমখনত থাকিবলৈ যদি তেওঁ এই চহা অসমীয়া আমাৰ গাঁৱলীয়া ল'ৰাকেইটা যদি ধৰি নি এইদৰে যদি হাৰাশাস্তি কৰিবলৈ হয়, কোন থাকিব তেওঁ গঢ়া সোণৰ অসমখনত? পংগু হৈ চাৰিওফালে থকাখিনিক লৈ তেওঁ সোণৰ অসম গঢ়িম বুলি ভাবিছে নেকি? যদি ভাবিছে তেতিয়াহ'লে তেওঁ ভুল ভাবিছে।